পিছত চাহ শ্ৰমিকসকলৰ জীৱনলৈ এক ডাঙৰ পৰিৱৰ্তনৰ বাৰ্তা এই বাজেটে কঢ়িয়াই আনিছে। ৰাজ্যৰ কৰ্মচাৰীৰ বাবে কেইবাটাও সুখৰ খবৰ। পে কমিশ্যন গঠন কৰা হৈছে। আপোন ঘৰৰ লিমিট 50 লাখ টকালৈকে বৃদ্ধি কৰা হৈছে। চৰকাৰৰ উপৰিও ছ'চাইটি পাব্লিক আণ্ডাৰটেকিংছতো মেটাৰনিটি লিভ চৰকাৰী কৰ্মচাৰীৰ সমানভাৱে পাব তাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এটা নতুন আমি কাম হাতত লৈছোঁ যে সন্তান জন্ম দিয়াৰ পিছত মেটাৰনিটি লিভ পায়, কিন্তু পেটাৰনিটি লিভ অসমত নাছিলে। মাকগৰাকী হস্পিটেলত থাকে প্ৰথম 6 দিন 7 দিন। দেউতাকগৰাকীয়ে মাকৰ লগত থাকিব লাগে, মাককো চাব লাগে, সন্তানকো চাব লাগে। তাৰ কাৰণে তেওঁলোকে কেজুৱেল লিভ লয়। সেইকাৰণে এইবাৰ আমি কৈছোঁ যে এটা সন্তান জন্ম পোৱাৰ পিছত বা জন্ম হোৱাৰ পিছত পিতৃজনেও 2 সপ্তাহৰ বাবে পেটাৰনিটি লিভ পাব। আমাৰ ৰাজ্যৰ কৰ্মচাৰীৰ বাবে ই আৰু এক সুখৰ বাতৰি। আমি অসমখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ই আৰু এক সুখৰ বাতৰি। বিদেশী লেংগুৱেজৰ জৰিয়তে অসমৰ যুৱ প্ৰজন্মক এক গোলকীয় মানদণ্ডৰ সম্পদ হিচাপে নিৰ্মাণ কৰা। জাৰ্মান লেংগুৱেজ, জাপান লেংগুৱেজ, যিমান ল'ৰা ছোৱালীয়ে জাপানিজ লেংগুৱেজ শিকিব, জাৰ্মান লেংগুৱেজ শিকিব, প্ৰতিগৰাকী ল'ৰা ছোৱালীক আমি 1.5 লাখ টকাৰ ৰাজ সাহায্যৰ কথা এই বাজেটত আমি উল্লেখ কৰিছোঁ, যিয়ে আমাৰ ল'ৰা ছোৱালীক ফৰেন লেংগুৱেজ পঢ়াৰ ক্ষেত্ৰত আমাক প্ৰেৰণা যোগাব। ডিব্ৰুগড়ৰ বাবে 500 কোটি টকাৰ ঘোষণা। গুৱাহাটী মেডিকেল কলেজত প্ৰটন থেৰাপি ইতিমধ্যে আমি বহু দূৰ আগুৱাই গৈছোঁ। আমাৰ ৰাজ্যৰ প্ৰিমিয়াম ফাৰ্ম প্ৰডাক্টসমূহক GI টেগ আৰু আমাৰ যিটো ৰপ্তানিৰ বাবে উপযুক্তকৈ নিৰ্মাণ কৰা। অগৰ উদ্যোগ বন বিভাগৰ নিয়ন্ত্ৰণৰ পৰা আঁতৰাই লৈ অহাকে ধৰি CBG গেছকে ধৰি আমি কেইবাটাও নতুন কথা বাজেটত উল্লেখ কৰিছোঁ। এই বাজেটত এটা নতুন আমি কথা কৈছোঁ, জাইকাৰ লগত লগ লাগি আমি এটা ছেমি কণ্ডাক্টৰ ইক'ছিষ্টেম কৰিব খুজিছোঁ। এতিয়া আপোনালোকে সুধিব ইক'ছিষ্টেম মানে কি হ'ব? অসমত টাটাৰ ঔষধৰ পিছত ছেমি কণ্ডাক্টৰ মিছনটোত আমি আৰু কেইবাটাও প্ৰতিষ্ঠানৰ সৈতে ছেমি কণ্ডাক্টৰ প্ৰজেক্ট অসমত আনিবৰ বাবে চেষ্টা কৰিছোঁ। কিন্তু তাৰ কাৰণে প্ৰথম আমাক প্ৰয়োজন হ'ব মানৱ সম্পদ নিৰ্মাণ। জাইকাৰ লগত আমি এখন কাম আগবঢ়াই লৈ গৈছোঁ যে অসমত ছেমি কণ্ডাক্টৰৰ বাবে প্ৰয়োজনীয় এক বিস্তৃত মানৱ সম্পদ নিৰ্মাণ। দ্বিতীয়তে হৈছে ছেমি কণ্ডাক্টৰ প্ৰকল্পত কিছুমান সৰু সৰু বস্তু লাগে, যি নেকি অসমৰ MSME সকলে যাতে নিৰ্মাণ কৰিব পাৰে, নহ'লে বাহিৰৰ পৰা আহিব। সেইকাৰণে এই দুটা ক্ষেত্ৰত অসমৰ ক্ষুদ্ৰ আৰু কুটীৰ শিল্পৰ যিসকল উদ্যোগী তেওঁলোকক ছেমি কণ্ডাক্টৰৰ বাবে প্ৰয়োজনীয় সামগ্ৰী উৎপাদন, সৰু সৰু সামগ্ৰীবোৰ ব্লেড, স্ক্ৰুড্ৰাইভাৰ, বিভিন্ন ধৰণৰ ছেমি কণ্ডাক্টৰত সামগ্ৰী লাগে ফেক্টৰীত, তাক নিৰ্মাণৰ বাবে তেওঁলোকক প্ৰস্তুত কৰি তোলা, চিড কেপিটেল দিয়া আৰু ছেমি কণ্ডাক্টৰ প্ৰকল্পত পাৱাৰ প্ৰজেক্টত প্ৰয়োজনীয় ট্ৰাক, গাড়ী এই গোটেইবিলাক যাতে বাহিৰৰ পৰা নাহে, অসমৰ উদ্যোগীসকলে ইয়াত এইবিলাক ল'ব পাৰে। 4টাকৈ ডাঙৰ উদ্যোগ নুমলীগড়ত পেট্ৰকেমিকেলছ, নামৰূপত ফাৰ্টিলাইজাৰ, চাপৰত পাৱাৰ প্ৰজেক্ট, ছেমি কণ্ডাক্টৰ, এই গোটেই প্ৰকল্পবিলাকত ক্ষুদ্ৰ উদ্যোগীসকলক, অসমৰ থলুৱা উদ্যোগীসকলক আমি কেনেকৈ জড়িত কৰিব পাৰোঁ। সি বাছ বা গাড়ীয়ে হওক, সৰু সুৰা যন্ত্ৰ পাতিয়ে হওক আৰু ক্ষুদ্ৰ উদ্যোগে হওক, যিবিলাক আমি যিটোক আমি কওঁ যে ইক'ছিষ্টেমত সেই উদ্যোগবিলাক জড়িত হৈ পৰে। যেনেকৈ মাৰুতি যদি ক'ৰবাত আহে তাত চিট বেল্ট বনাব লাগে, হৰ্ণ বনাব লাগে, ষ্টিয়াৰিং বনাব লাগে। যিবিলাক ইণ্ডাষ্ট্ৰীৰ লগত থাকে সেই ইণ্ডাষ্ট্ৰীসমূহ যাতে অসমৰ ক্ষুদ্ৰ উদ্যোগীয়ে নিৰ্মাণ কৰিব পাৰে আৰু IIT গুৱাহাটীৰ পৰা আৰম্ভ কৰি কলেজলৈকে ছেমি কণ্ডাক্টৰৰ ক্ষেত্ৰত যাতে আমি এটা মানৱ সম্পদ সৃষ্টি কৰিব পাৰোঁ,
সেইবাবে জাইকাৰ লগত লগ লাগি আমি 1200 কোটি টকা বিনিয়োগৰ এটা ইক'চিষ্টেম নিৰ্মাণৰ এটা আমি ডাঙৰ আঁচনিও ইয়াত আমি ঘোষণা কৰিছোঁ। ইতিমধ্যে এই দিশতো আমি বহুত দূৰ আগুৱাই গৈছোঁ। চৰকাৰত আমাৰ AI ইন্ট্ৰডাকশ্যন, চৰকাৰৰ গোটেই ব্যৱস্থাত গল্ফ টুৰিজিম, খেল মহাৰণ, আমাৰ অসমৰ কাৰণে নিজা অতিথি আমি ইতিমধ্যে বহু দূৰ আগুৱাই গৈছোঁ। এই গোটেইবিলাক আমি আমাৰ বাজেটত উল্লেখ কৰিছোঁ আৰু ইমান ডাঙৰ ব্যয় অহা 5 বছৰত উইদাউট ইম্পজিং এনি নিউ টেক্স। এই গোটেই বাজেটখন দেখিলে আপোনালোকে এই বাজেটখন আমি এই 8 মাহৰ কাৰণে দিয়া নাই। চৰকাৰৰ 5 বছৰত অসমক চৰকাৰে কেনেকৈ এটা গ্ৰোথ ইঞ্জিনলৈ ৰূপান্তৰ কৰিব পাৰে। ছেটেলাইট চিটি ডেফিনেটলি এবছৰত নহয়, ইট ইজ এ 5 years প্লেন। অসমত আজিয়ে বিদ্যুৎ প্ৰকল্প নহয়, বাট অলমষ্ট 80,000 crore over the next 5 years। আমাৰ কানেক্টিভিটি, এই গোটেইবিলাক আমি কেনেকৈ অহা 5 বছৰত অসমক এখন আত্মনিৰ্ভৰ ৰাজ্যলৈ আৰু দেশৰ বোজা হিচাপে নহয়, দেশৰ সম্পদ হিচাপে আমি নিৰ্মাণ কৰিব পাৰোঁ, তাৰ এক সুস্পষ্ট পৰিকল্পনা এই বাজেটত আমি উল্লেখ কৰিছোঁ। তাৰ উপৰিও দীৰ্ঘম্যাদী আঁচনিবিলাকৰ লগত 6,000 কোটি টকা লোক কল্যাণৰ আঁচনিসমূহৰ বাবে আমি আবণ্টন কৰি আমাৰ চৰকাৰখন যেন এখন ৰাইজৰ হিয়াৰ আমঠু, ৰাইজৰ দুখ বুজা চৰকাৰ, তাৰো স্পষ্ট বাৰ্তা এই বাজেটে কঢ়িয়াই নিছে। শিক্ষা, স্বাস্থ্য, কৃষি, জলসিঞ্চন আৰু উদ্যোগৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰি এই বাজেটখন এক অনন্য বাজেটলৈ ৰূপান্তৰ হৈছে। মই বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। অসমৰ বিত্ত বিভাগৰ সকলো বিষয়া কৰ্মচাৰীক মই ধন্যবাদ জনাইছোঁ।